ভাৱে যিখিনি আক্ৰমণ চলোৱা হ'ল এইটো অতিকে আমি নিন্দা কৰিছোঁ আৰু তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ যে প্ৰশাসনৰ আমি বাৰম্বাৰ জনোৱা হৈছিল যে ইয়াত এনেকুৱা অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে যিবিলাক BPFৰ গুণ্ডা বাহিনী আছে ভেৰণীয়া গুণ্ডা বাহিনী তেওঁলোকে বিভিন্ন ঠাইত এম্বুছ কৰি আছিল আমি আজি নিচিমাত আমাৰ আঞ্চলিক অফিচ কাৰ্যালয়ত আমি বিশেষ এটা কামৰ কাৰণে গৈছিল সেই অঞ্চলতো আমাক খবৰ দিছে যে তেওঁলোকে তেনেকুৱা এটা এম্বুছ কৰা আৰু বিভিন্ন মানুহ তেওঁলোকে খেদি পেলাই মানে ৰাস্তাত আগভেটি ধৰা এনেকুৱা খবৰ পাইছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক যেনেকুৱা আক্ৰমণ কৰা হ'ল লগতে বাওখুংৰি সমষ্টি UPPLৰ প্ৰতিভা ব্ৰহ্ম বাইদেউ ডাঙৰীয়ানীক যেনেকুৱা আক্ৰমণ কৰা হ'ল তেওঁলোকক গাড়ী মানে 5খনকৈ গাড়ী যি ভাঙি দিয়া হ'ল এই ঘটনাটো এইটো সহজ আমি ল'ব পৰা নাই আৰু এই ঘটনাটো কোনো কাৰণে সৰু ঘটনা নহয় আৰু অসমবাসীয়ে জানক গোটেই মানে সমগ্ৰ দেশবাসীয়ে জানক যে BTRত 17 বছৰৰ যি জংগল ৰাজ আছিল যি দাদাগিৰি যি দালাল ৰাজ কমিশ্যন ৰাজ চৰকাৰ আছিল সেই চৰকাৰটো আজি দলে বলে হিল দল ভাঙি পেলাই ৰাইজে স্বতঃস্ফূৰ্তভাৱে ভোটদান কৰি পেলাই দুৰ্নীতি অপশাসনৰ বিৰুদ্ধে ভোটদান কৰিছে অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ভোটদান কৰিছে জংগল ৰাজ অপশাসনৰ বিৰুদ্ধে ভোটদান কৰিছে আৰু এই ভোটদান মানে প্ৰথম পৰ্যায়ৰ প্ৰক্ৰিয়াত সম্পন্ন হোৱাৰ পিছত তেওঁলোকে গম পাইছে যে ওদালগুৰি আৰু বাক্সাত তেওঁলোকে জিৰো মাৰিবলৈ গৈ আছে আৰু অহাকালি যি নিৰ্বাচন হ'ব লগা আছিল সেই নিৰ্বাচনৰ আগ মুহূৰ্তত তেওঁলোকে ৰাইজক মানে দাবী ধমকি ভয় খুৱাই পেলাই বা এনেকুৱা এটা আক্ৰমণ কৰি পেলাই ৰাইজক ভয় খুৱাই তেওঁলোকে ৰাইজক মানে ভয় ভাবুকি দেখুৱাই যাতে ভোটদানৰ পৰা বিৰত থাকে সেই পন্থাবিলাক তেওঁলোকে অৱলম্বন কৰিছে আৰু যিবিলাক মানে ভেৰণীয়া গুণ্ডা বাহিনী বিভিন্ন ঠাইত ইউথ কেম্পত পাতি পেলাই বিভিন্ন গাঁৱত তেওঁলোকে মানে ভোজ ভাত খাই পেলাই তেওঁলোকে